হয় বৰ্তমান মই উপস্থিত আছো চৰাইদেউ জিলাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু এই বিদ্যালয়ৰ লগতে টিংখং বিধানসভা সমষ্টিৰ প্ৰায় 7খন বিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। টিংখং বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাৰ তত্ত্বাৱধানত আৰু গ্ৰোথ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত টিংখং বিধানসভা সমষ্টিৰ বিভিন্ন মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে মজলীয়া বিদ্যালয়সমূহত গ্ৰীষ্মকালীন ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাটত প্ৰেৰণা বঢ়াবৰ উদ্দেশ্যে অন্বেষণ শীৰ্ষক যি কৰ্মশালা আয়োজন কৰা হৈছে তাৰে আজি শুভ উদ্বোধন কৰা হৈছে আৰু এই মুহূৰ্তত বৰ্তমান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছে মন্ত্ৰী বিমল বৰাৰ লগতে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰী ফুকন। উল্লেখ্য যে টিংখং বিধানসভা সমষ্টিৰ প্ৰায় 7টা কেন্দ্ৰত প্ৰায় 26খন ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাটৰ প্ৰেৰণা আগবঢ়োৱাৰ উদ্দেশ্যে 12দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আৰু এই কৰ্মশালাত তেওঁলোক বিভিন্ন দিশত জ্ঞান আহৰণ কৰিব পাৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী বিমল বৰাৰ তত্ত্বাৱধানত আৰু গ্ৰোথ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আমি পোনে পোনে কথা পাতিম মন্ত্ৰী বিমল বৰাৰ সৈতে। প্ৰথমবাৰৰ বাবে আপুনি কাৰ্যসূচী লৈছে সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ কাৰণে আমি বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছোঁ আৰু এইবাৰো গ্ৰীষ্মকালীন সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ আৰু পাঠ্যক্ৰমৰ উপৰিও এনে বহু বিষয় থাকে যিবিলাক কথা জনাটো প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰোঁ আৰু সেইকাৰণে আমাৰ বিশেষ আগ্ৰহ তথা এটা স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত আৰু টিংখং সমষ্টিৰ বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ পৰামৰ্শ অনুসৰি 6ষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে 3টা ভাগত বিভক্ত কৰি আমি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ, ব্যক্তিত্ব বিকাশ, ইংৰাজী কথনশৈলী ইত্যাদিকে আদি কৰি সৰ্বাংগীন বিকাশৰ এটা ব্যৱস্থাৰে আমি তেওঁলোকক লৈ যাব পাৰোঁ নেকি, ব্যৱহাৰিক জীৱনতো সহায় হ'ব পৰাকৈ, সেই উদ্দেশ্যে আমি আজিৰ পৰা 12দিনীয়া এটা কৰ্মশালা আমি আয়োজন কৰিছোঁ। ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ কেইবাখনো বিদ্যালয়ক কেন্দ্ৰ হিচাপে লৈ আজি প্ৰথম কাৰ্যসূচী একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈকে বিশেষভাৱে স্পকেন ইংলিছৰ কাৰ্যসূচী ইতিমধ্যে 1 ঘণ্টীয়া কৰ্মশালা সমাপ্তি হৈছে। ইয়াৰ পিছতে আমি নৱম আৰু দশম শ্ৰেণীৰ কাৰ্যসূচী হ'ব। তাৰ পৰৱৰ্তী সময়ত 6 to 8 এই কাৰ্যসূচী হ'ব। মই আজি 7টা স্থানত অনুষ্ঠিত হোৱা সকলো কেন্দ্ৰত উপস্থিত থকা ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীক এই কাৰ্যসূচীটি সফলভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াইছে মই ধন্যবাদ জনাইছোঁ। আমাৰ এই কাৰ্যসূচীসমূহত তেখেতসকলে অংশগ্ৰহণ কৰিব। আজি এগৰাকী অসমৰ স্পকেন ইংলিছৰ পাইনিয়াৰ হিচাপে ক'ব পৰা যায় হেমন্ত ডেকা, তেখেতে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে 2nd ছেশ্যনত এজন অসমৰ খুব ভাল মটিভেটৰ ৰঞ্জন কে বৰুৱা তেখেত ইয়াতে উপস্থিত থাকিব। এনেধৰণে বিভিন্ন সময়ত বিভিন্ন সন্মানীয় সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক অনলাইন যোগে তেওঁলোকে অংশগ্ৰহণ কৰিব। কিমান ছাত্ৰ ছাত্ৰী আৰু কিমান কেন্দ্ৰত? প্ৰায় 2600 ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু 7টা কেন্দ্ৰত এই কাৰ্যসূচী চলি আছে। হয়, এয়া আছিল টিংখং বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰা। তেওঁ এই সম্পূৰ্ণ কৰ্মশালা সম্পৰ্কে নিজৰ বক্তব্য দাঙি ধৰিলে। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পতিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক।
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব